মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকক ইংলিছ লাৰ্নিং আছামে প্ৰস্তুত কৰা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 অসমীয়া MIL মডেল কোশ্চিন পেপাৰখনৰ গদ্য ভাগৰ সম্পূৰ্ণ সমাধান আগবঢ়াব। এই ভিডিঅ'ত তোমালোকে মিলাই মুঠ 62 নম্বৰৰ সমাধান পাবা আৰু আশা কৰিম এই 62 নম্বৰে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব আৰু লগতে তোমালোকৰ পৰীক্ষাৰ ধৰণটো কেনেকুৱা হ'ব, কোশ্চিনসমূহ কেনেকুৱা আহিব, কেই নম্বৰ 1 নম্বৰৰ প্ৰশ্ন কিমান থাকিব, 2 নম্বৰৰ প্ৰশ্ন গদ্য ভাগৰ পৰা কেইটা থাকিব আৰু কেইটা তোমালোকে লিখিব লাগিব, ব্যাখ্যা কেইটা থাকিব, কেইটা লিখিব লাগিব আৰু দীঘল প্ৰশ্নৰ উত্তৰ কেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষা থাকিব আৰু কেইটা তোমালোকে সমাধান কৰিব লাগিব। সো এই দৰকাৰী ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাই আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। দেখা তোমালোকৰ এই মডেল কোশ্চিন ইতিমধ্যে মই মোৰ চেনেলত আপলোড কৰিছোঁ, নিশ্চয় তোমালোকে চাইছা, যদি কোনোবা চোৱা নাই ইয়াতেও তোমালোকে চাব পাৰিবা। দেখা প্ৰথম প্ৰশ্নটোত লৈছোঁ মই গদ্য ভাগৰ পৰা। দেখা প্ৰশ্ন 1, তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ক, লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত উপন্যাসখনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত উপন্যাসখনৰ নাম হ'ল পদম কুঁৱৰী। খ, কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? উত্তৰ, কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। গ, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? উত্তৰ, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ চৰিতত উল্লেখ কৰিছে। দেখা তাৰপিছত ঘ নম্বৰলৈ আহা। ঘ নম্বৰত কোৱা হৈছে কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? উত্তৰ, কটন কলেজৰ প্ৰথম অসমীয়া অধ্যাপকগৰাকীৰ নাম হ'ল ডক্টৰ সূৰ্য কুমাৰ ভূঞা। কৰ্ম কৰা কৌশলত ভগৱত গীতাত কি যোগ বুলি কৈছে? এইটো কৰ্মযোগ বুলি কৈছে। প্ৰথম ফাগু কোন আছিল? ফাগু এজন বনুৱা আছিল যিয়ে টিংখঙৰ পৰা বাগানৰ ডাক আনিছিল। চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। তাৰপিছত উপকল্প শব্দৰ অৰ্থ কি? উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি বা নিয়মৰ লেখীয়া। ভ্ৰমৰংগ শ্বেক্সপিয়েৰৰ কোনখন গ্ৰন্থৰ ভাঙনি? উত্তৰ, কমেডি অফ ইৰৰ্ছ। মাতং লীলা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ, নীলকণ্ঠই। গতিকে নীলকণ্ঠই মাতং লীলা গ্ৰন্থখন ৰচনা কৰিছিল। এতিয়া মই তোমালোকৰ আগত 2 মূল্যাংকৰ প্ৰশ্ন যোৱাৰ আগত এই প্ৰশ্নসমূহৰ সমাধানৰ স্ক্ৰীনশ্বটৰ ব্যৱস্থা কৰিছোঁ। তোমালোকে এইখিনি সমাধান স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। প্ৰথমৰ কৰ পৰা প্ৰথম অ'কে, তাৰপিছত দেখা এইখিনি অ'কে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 2 আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলত যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। 2 × 7 = 14। কোৱা, মোৰ মাতৃমুখ দৰ্শনৰ লিখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? খ, লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড়ত লগ পোৱা কল্যাণীয় আৰু আয়ুষ্মতীয় মহিলা দুগৰাকীৰ নাম কি? গ, কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? ঘ, আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? অংগ, মোগলী প্ৰথাৰ দুবিধ সাজপাৰৰ নাম লিখা। এই 5টা প্ৰশ্নৰ সমাধান মই তোমালোকৰ আগত একেলগে আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নলৈ আহা। মোৰ মাতৃমুখ দৰ্শনৰ লিখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? উত্তৰ, মাজীও সুকবি সুবিখ্যাত চাহ খেতিয়ক শ্ৰীযুত চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ট ল' কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে বৰুৱা, বেৰিষ্টাৰ এট ল'। তাৰপিছত তোমালোকে চোৱা যে তাৰপিছত দিছে যে লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড়ত লগ পোৱা কল্যাণীয় আৰু আয়ুষ্মতীয় মহিলা দুগৰাকীৰ নাম কি?
কল্যাণীয়া আছিল শ্ৰীমতী জগদা দেৱী আৰু আয়ুষ্মতী আছিল শ্ৰীমতী গৌৰীপ্ৰভা চলিহা। তাৰপিছৰ প্ৰশ্নটো আহিল কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে। দেখা কবিতা আৰু কথা কবিতাৰ মাজত তলৰ পাৰ্থক্যবোৰ দেখা যায়। কথা কবিতা গদ্যত ৰচিত, আনহাতে কবিতা পদ্যত ৰচিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ থাকে, আনহাতে কথা কবিতাত মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ নাথাকে। তাৰপিছত আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? উত্তৰ আনন্দৰাম বৰুৱাৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুৰ স্বৰূপ। তেওঁৰ মূলমন্ত্ৰ আছিল কৰ্ম, কৰ্মৰ বাবে প্ৰশংসা নিবিচৰাটোৱে প্ৰকৃত কৰ্মীৰ চিন। নেক্সট প্ৰশ্নটো আছিল মোগলী প্ৰথাৰ দুবিধ সাজপাৰৰ নাম লিখা। উত্তৰ হ'ব জামা, পাক, ইজাৰ। যিকোনো দুটা লিখি দিলে হ'ব। নেক্সট তোমালোকে নেক্সট প্ৰশ্নলৈ আহা, প্ৰশ্নখিনি আগতে চাই লোৱা। ইয়াতে কোৱা হৈছে যে প্ৰকৃত ত্যাগ বুলিলে কি বুজা। দ্বিতীয় চিঠি শীৰ্ষক গল্পটিৰ তিনিটা চৰিত্ৰৰ নাম উল্লেখ কৰা। বৰ্গীয় ঝ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটি বঁটাৰ নাম লিখা। ঝ উৎপল দত্তৰ দুখন গ্ৰন্থৰ নাম লিখা। নিয় পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। ইয়াৰ আনচাৰখিনি লৈ আহা। দেখা মই আনচাৰখিনি দিছোঁ। ইয়াতে তোমালোকে প্ৰথম প্ৰশ্নটোৰ আনচাৰ তোমালোকে দেখা ভূদেৱ চৌধুৰী হ'ব চৰিত্ৰৰ নাম, প্ৰশান্ত শৰ্মা আৰু ফাগু হ'ব অসম। তাৰপিছত ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটা বঁটাৰ 1 নম্বৰ হ'ব অসম সাহিত্য একাডেমী বঁটা, 2 নম্বৰ অসম প্ৰশাসন পৰিষদ বঁটা। আৰু ইয়াতে দিছে উৎপল দত্তই লিখা দুখন গ্ৰন্থৰ নামৰ এইটোৰ আনচাৰ হ'ব 1 নম্বৰ হ'ব চলচ্চিত্ৰ, 2 নম্বৰ 24 ফ্ৰেমছ। তাৰপিছত দিছিল বিজ্ঞানীসকলে সততে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ কথা কৈছিল। ইয়াতে অনুবীক্ষণ যন্ত্ৰ আৰু লেজাৰ ৰশ্মি হ'ব। এটা তোমালোকৰ ৰখি গৈছিল প্ৰকৃত ত্যাগ বুলিলে কি বুজা। প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম, সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাকে ত্যাগ বোলে। এতিয়া মই তোমালোকৰ আগত ব্যাখ্যা কৰাখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। এই ব্যাখ্যাখিনিৰ সমাধান দিয়াৰ আগতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে অসমীয়াৰ সকলোখিনি চেপ্টাৰ গ্ৰামাৰ ৰচনাসহ 100% সলিউশ্যন কৰি তোমালোকৰ আগত আগবঢ়াইছে। তোমালোকে ইউটিউবত চাৰ্চ কৰিলেও তোমালোকে সম্পূৰ্ণ চেপ্টাৰ একেবাৰে তাৰ পৰা 100% যিকোনো পৰীক্ষাত কমন পৰিবই এনেকুৱাকৈ মোৰ চেনেলত আপলোড কৰা হৈছে। তোমালোকে সেইখিনি চাবা, নিশ্চয় তোমালোকে সেইখিনিৰ পৰা 100% যিকোনো কুৱেশ্যনে তাতে তোমালোকে পাবা। এনেকুৱা কুৱেশ্যন তোমালোকে ধৰা বিচাৰি পোৱা নাই, কিন্তু সেইখিনি চেপ্টাৰ হিচাপে যিখিনি আলোচনা কৰিছে তাতে গ'লে তোমালোকে পাবা। ব্যাখ্যাখিনি মই তোমালোকক মাতি নাযাওঁ, ইতিমধ্যে কেইবাবাৰো কৈছোঁ ব্যাখ্যা লিখাৰ ধৰণটো আৰু এবাৰতো মই পৰীক্ষাৰ আগমুহূৰ্তত মনত পেলাই দিছোঁ। ব্যাখ্যা লিখিবলৈ পোনপ্ৰথমতে তোমালোকে প্ৰসংগটো লিখিবা, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা আৰু লাষ্টত নিজৰ এটি মন্তব্য বা মতামত লিখিবা। দেখা এনেকৈ লিখা হৈছে যে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। ইয়াতে প্ৰথমটো প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা, এই লাষ্টৰ পেৰাগ্ৰাফটো মই তোমালোকৰ কাৰণে এইটো মন্তব্য লিখি দিছোঁ। দেখা তাৰপিছত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কৰ্মই জীৱন কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। ইয়াতে দেখা এইটো প্ৰসংগ, তোমালোকে সংগতিখিনি পালা।
দেখা এইখিনি হল ব্যাখ্যা আৰু তোমালোকে লাষ্টৰ পিনে দেখা এইখিনি হ'ব তোমালোকৰ মন্তব্য তাৰ পিছত দেখা নেক্সট দেখা ভাৰতীয় সংস্কৃতি মূলাধাৰ বেদ হেতুৰ ব্যাখ্যাটো তোমালোক প্ৰসংগ সংগতিটো তোমালোক অলপ চাই ল'বা ওকে ব্যাখ্যা এইখিনি মোৰ চেনেলত গ'লেও এইটো তোমালোকৰ তাতে উল্লেখ কৰা আছে তাতে গ'লেও পাবা নেক্সট তোমালোকক চোৱা দীঘল প্ৰশ্নসমূহ তোমালোকে চোৱা দীঘল প্ৰশ্নসমূহ তল যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা 5 পূৰণ 2 সমান সমান 10 মোৰ মাতৃমুখ দৰ্শন পাঠটিত লিখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্ম একাগ্ৰতা দিছে ছুটি গল্পৰ বৈশিষ্ট্য আৰু এইটো ঘ নম্বৰ অসমীয়া চলচ্চিত্ৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা এতিয়া মই তোমালোকক আনসাৰখিনি এবাৰ দেখাই দিছো প্ৰথমতে মই মোৰ মাতৃমুখ দৰ্শন পাঠটিত লিখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা দেখা লাহে লাহে মই দিছো তোমালোকক চলো কৰি দিছো এইখিনি চোৱা ওকে তাৰপিছত একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল দেখা খুব ইম্পৰ্টেন্ট কোশ্চেন ওকে নেক্সট তোমালোকে খুব ইম্পৰ্টেন্ট আৰু এটা প্ৰশ্ন ছুটি গল্পৰ দুটা বৈশিষ্ট্য দিছে ইয়াতে পাঁচটা বৈশিষ্ট্য তোমালোকৰ বৈশিষ্ট্য তোমালোকৰ পৰীক্ষাত আহিব 2019 বৰ্ষত আহিছিল একেবাৰতে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ওকে নেক্সট তোমালোকে চোৱা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আগবঢ়োৱা এইটো হল দেখা অৱদানখিনি মই তোমালোকক দেখাই দিছো ওকে পাঁচটা অৱদান লিখিলে তোমালোকে 5 নম্বৰ পাবা সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা 62 নম্বৰৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব সদুশেষত তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ